অতিকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সন্মুখত এডুকেশ্যন ফাৰ্ষ্ট সেমিষ্টাৰৰ FY UGPৰ 2023 চনৰ প্ৰিন্সিপাল অফ এডুকেশ্যনৰ কি ধৰণৰ কুৱেশ্যন পেপাৰ আহিছে সেই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ইয়াৰে ফুল মাৰ্কছ হ'ল 60 আৰু ইয়াৰ টাইম হ'ল 2.5 hour মই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ কুৱেশ্যন নম্বৰ 1 নিৰ্দেশনা অনুসৰি তলত দিয়াবোৰৰ উত্তৰ দিয়া 1 into 8 is equal 8 A শিক্ষা ত্ৰিপাক্ষিক প্ৰক্ৰিয়াৰ মুখ্য সমৰ্থক কোন আছিল B শিক্ষা হ'ল সুস্থ শৰীৰত সুস্থ মনৰ সৃষ্টি এই কথাষাৰ কোনে কৈছিল অপচন কেইটা দিয়া আছে হেয়া হ'ল ৰাধা কৃষ্ণন স্বামী বিবেকানন্দ এৰিষ্টটল পেষ্টলজি শুদ্ধ উত্তৰটো বাছি উলিওৱা কোৱেশ্যন C শিক্ষাৰ লক্ষ্যৰ যিকোনো এটা নিৰ্ণায়ক উল্লেখ কৰা D নাগৰিকত্বৰ বাবে শিক্ষা ধাৰণা শিক্ষাৰ দেশ লক্ষ্যৰ সৈতে জড়িত খালী ঠাই পূৰণ কৰা E পাঠ্যক্ৰম শব্দটো লেটিন ভাষাৰ কাৰিয়াৰ শব্দৰ পৰা উদ্ভৱ হৈছে শুদ্ধ নে অশুদ্ধ লিখা F ব্যক্তি পাঠ্যক্ৰমৰ প্ৰতি অৱহেলা বৰ্তমান পাঠ্যক্ৰমৰ এটা দেশ খালী ঠাই পূৰণ কৰা G অনুশাসন শব্দটোৰ বুৎপত্তিমূলক অৰ্থ লিখা H ডেমক্ৰেসি এণ্ড এডুকেশ্যন গ্ৰন্থখন কোনে লিখিছিল কুৱেশ্যন নম্বৰ 2 তলৰ যিকোনো 6টা প্ৰশ্নৰ সমূহ উত্তৰ দিয়া 2 into 6 is equal 12 A শিক্ষাৰ সংকীৰ্ণ অৰ্থ মানে কি B মুক্ত শিক্ষা মানে কি C শিক্ষাৰ লক্ষ্য হিচাপে পূৰ্ণ জীৱন যাপনৰ যিকোনো দুটা গুণ উল্লেখ কৰা D শিক্ষাৰ লক্ষ্যৰ ধাৰণাটোৰ বিষয়ে লিখা E পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া F বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম কি G শিক্ষাত পুৰস্কাৰ ধাৰণাটোৰ বিষয়ে লিখা H অনুশাসন আৰু আদেশৰ মাজৰ যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা I সকলোৰে বাবে শিক্ষা মানে কি যে গণতান্ত্ৰিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা কুৱেশ্যন নম্বৰ 3 তলৰ যিকোনো চাৰিটাৰ সমতুকা লিখা 5 into 4 is equal 20 A শিক্ষাৰ পৰিসৰ B অনানুষ্ঠানিক শিক্ষা C শিক্ষাৰ নৈতিক লক্ষ্য D শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ গুণসমূহ E পাঠ্যক্ৰমৰ গুৰুত্ব F অধ্যয়নৰ সহসম্বন্ধৰ বিভিন্ন প্ৰকাৰবোৰ G অনুশাসনৰ প্ৰকাৰবোৰ ইয়াৰ পিছত H গণতন্ত্ৰত শিক্ষাদানৰ পদ্ধতিসমূহ কুৱেশ্যন নম্বৰ 4 তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো দুটাৰ উত্তৰ দিয়া 10 into 2 is equal 20 A শিক্ষাৰ বিভিন্ন কাৰ্যবোৰ বৰ্ণনা কৰা B শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্য এটা আনটোৰ পৰিপূৰক যুক্তি সহকাৰে উক্তিটোৰ বিষয়ে আলোচনা কৰা C সহপাঠ্যক্ৰমিক কাৰ্যৱলী মানে কি শিক্ষাত সহপাঠ্যক্ৰমিক কাৰ্যৱলীৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা D মুক্ত অনুশাসনৰ ধাৰণাটোৰ বিষয়ে লিখা শিক্ষানুষ্ঠানত অনুশাসন কেনেকৈ বজাই ৰাখিব পাৰি E পাঠ্যক্ৰম আৰু গণতান্ত্ৰিক শিক্ষাৰ অনুশাসনৰ বিষয়ে লিখা এই ধৰণে 2023 চনৰ FYGPৰ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যনৰ মেজৰ মাইনৰৰ কুৱেশ্যন পেপাৰখন আহিছিল এইখিনিতে ভিডিঅ'টো শেষ হৈছে ধন্যবাদ